উলিয়াই দিয়ে। মুখ্যমন্ত্ৰীয়ে নিজে সদনত কৈ আছিলে, সেইদিনা মই শুনা পাইছোঁ যে যিসকল দুৰ্বল তেওঁলোকে পত্নীৰ কথা কয়। মুখ্যমন্ত্ৰীয়ে কিয় অখিল গগৈৰ পত্নীৰ কথাটো কৈ ল'লে? মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ পত্নীৰ কথা কিয় ক'লে? এতিয়া মুখ্যমন্ত্ৰীয়ে নিজে কয় এটা, কৰে এটা। সেই গতিকে এইবিলাক মুখ্যমন্ত্ৰীয়ে নিজে কৰা বিতৰ্ক। মই আৰু এই বিষয়ত মন্তব্য দিব নিবিচাৰোঁ বিশেষ। কিন্তু যিটো কথা ওলাইছে যে অখিল গগৈৰ পত্নীয়ে গোল্ড মেডেল পোৱা নাই বা কিবা কথা, বা দুটা কথা আছে। এটা, বহুত মানুহ আছে আপোনাৰ, তেওঁলোকে একাডেমিক খুব ভাল হয়, কিন্তু তেওঁলোকে জ্ঞান যেতিয়া বিতাব লাগে কলেজত বা স্কুলত, আমি কিছুমান ছাৰৰ যেতিয়া স্কুলত পঢ়িছিলোঁ, কিছুমান ছাৰৰ ক্লাছটো শুনিবলৈ আগ্ৰহ বেছি প্ৰকাশ কৰিছিলোঁ, আৰু কিছুমানৰ তেওঁলোকৰ বহুত ভাল, তেওঁলোক খুব উচ্চ শিক্ষিত, খুব জ্ঞানী, কিন্তু তেওঁলোকৰ যিটো ডেলিভাৰী আছিলে, ডেলিভাৰীটো বেয়া হোৱাৰ কাৰণে অলপ আমনিদায়ক পাইছিলোঁ। সেইখিনি আমাৰ স্কুলতে এনেকুৱা হয়। সেই গতিকে এতিয়া যিটো মই দেখিছোঁ, অখিল গগৈৰ পত্নীৰ বিষয়ে তেওঁৰ ছাত্ৰ ছাত্ৰীসকলে কৈ আছে যে বাইদেউৰ ক্লাছ শুনিবলৈ খুব ভাল লাগে। তেনেকৈ আগতে অংকৰ টিচাৰ আছিলে আৰ্য বিদ্যাপীঠতে শইকীয়া ছাৰ, পূৰ্ণানন্দ শইকীয়া ছাৰৰ কথা সকলোৱে কয়, আৰু কাৰোবাৰ কথা কয়। এতিয়া লক্ষীনাথ তামুলী, মোৰ পত্নীয়ে তেওঁ কয় যে তেওঁ JB কলেজত পঢ়িছিলে। লক্ষীনাথ তামুলী IAS হোৱাৰ আগত তেখেতৰ বোলে যিটো ক্লাছ আছিল সকলোৱে শুনিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল। তেনেকুৱা থাকে ব্যক্তি বিশেষে। সেই গতিকে এইবিলাক কথাত আৰু এতিয়া যেতিয়া কাৰো পৰা আপত্তি অহা নাই, কিছুমান কথা এনেকৈ উলিয়াব নাপায়, উলিয়াই দিয়ে। মুখ্যমন্ত্ৰীয়ে নিজে সদনত কৈ আছিলে, সেইদিনা মই শুনা পাইছোঁ যে যিসকল দুৰ্বল তেওঁলোকে পত্নীৰ কথা কয়। মুখ্যমন্ত্ৰীয়ে কিয় অখিল গগৈৰ পত্নীৰ কথাটো কৈ ল'লে? মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ পত্নীৰ কথা কিয় ক'লে? এতিয়া মুখ্যমন্ত্ৰীয়ে নিজে কয় এটা, কৰে এটা। সেই গতিকে এইবিলাক মুখ্যমন্ত্ৰীয়ে নিজে কৰা বিতৰ্ক। মই আৰু এই বিষয়ত মন্তব্য দিব নিবিচাৰোঁ বিশেষ। কিন্তু যিটো কথা ওলাইছে যে অখিল গগৈৰ পত্নীয়ে গোল্ড মেডেল পোৱা নাই বা কিবা কথা, বা দুটা কথা আছে। এটা, বহুত মানুহ আছে আপোনাৰ, তেওঁলোকে একাডেমিক খুব ভাল হয়, কিন্তু তেওঁলোকে জ্ঞান যেতিয়া বিতাব লাগে কলেজত বা স্কুলত, আমি কিছুমান ছাৰ যেতিয়া স্কুলত পঢ়িছিলোঁ, কিছুমান ছাৰৰ ক্লাছটো শুনিবলৈ আগ্ৰহ বেছি প্ৰকাশ কৰিছিলোঁ, আৰু কিছুমানৰ তেওঁলোকৰ বহুত ভাল, তেওঁলোক খুব উচ্চ শিক্ষিত, খুব জ্ঞানী, কিন্তু তেওঁলোকৰ যিটো ডেলিভাৰী আছিলে, ডেলিভাৰীটো বেয়া হোৱাৰ কাৰণে অলপ আমনিদায়ক পাইছিলোঁ। সেইখিনি আমাৰ স্কুলতে এনেকুৱা হয়। সেই গতিকে এতিয়া যিটো মই দেখিছোঁ, অখিল গগৈৰ পত্নীৰ বিষয়ে তেওঁৰ ছাত্ৰ ছাত্ৰীসকলে কৈ আছে যে বাইদেউৰ ক্লাছ শুনিবলৈ খুব ভাল লাগে। তেনেকৈ আগতে অংকৰ টিচাৰ আছিলে আৰ্য বিদ্যাপীঠতে শইকীয়া ছাৰ, পূৰ্ণানন্দ শইকীয়া ছাৰৰ কথা সকলোৱে কয়, আৰু কাৰোবাৰ কথা কয়। এতিয়া লক্ষীনাথ তামুলী, মোৰ পত্নীয়ে তেওঁ কয় যে তেওঁ JB কলেজত পঢ়িছিলে। লক্ষীনাথ তামুলী IAS হোৱাৰ আগত তেখেতৰ বোলে যিটো ক্লাছ আছিল সকলোৱে শুনিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল। তেনেকুৱা থাকে ব্যক্তি বিশেষে। সেই গতিকে এইবিলাক কথাত আৰু এতিয়া যেতিয়া কাৰো পৰা আপত্তি অহা নাই, কিছুমান কথা এনেকৈ উলিয়াব নাপায়।